মুখ লগা বা নজৰ ভাঙিবলৈ কি কৰিব? আপোনাৰ সোনকালে মুখ বা নজৰ লাগে নেকি? কিবা শুভ কাম হাতত ল'লে সহজতে হৈ নুঠে নেকি? তেন্তে ঘৰুৱাভাৱে কৰক এই উপায়। বহু সময়ত দেখা যায় যে কিবা শুভ কামত ওলাই গ'লে বা কিবা শুভ কাম হাতত ল'লে সহজতে হৈ নপৰে। তেনে ক্ষেত্ৰত বহু সময়ত কোৱা হয় নে নিজৰ বা মুখ লগাৰ বাবে এই কামসমূহ সহজে হোৱা নাই বা কিবা বাধা আহিছে। বহু সময়ত নজৰ বা মুখ লগাৰ বাবে সঘনাই বেমাৰত পৰা বুলিও কোৱা হয়। এনেধৰণৰ যদি সমস্যাসমূহৰ সঘনাই চিকাৰ হৈ আছে বা কিবা যদি নিগেটিভ এনাৰ্জিৰ অনুভৱ হৈ আছে, তেন্তে এই পদ্ধতিৰে কৰক প্ৰতিকাৰ। কেনেদৰে ঘৰুৱাভাৱে প্ৰতিকাৰ কৰিব? মুখ লগা বা নজৰ ভাঙিবলৈ ঘৰুৱাভাৱে প্ৰতিকাৰ কৰিবলৈ আপোনাক লাগিব এটুকুৰা ফিটকিৰি। শনিবাৰে বজাৰৰ পৰা এটুকুৰা ফিটকিৰি কিনি আনি মূৰৰ ওপৰেদি 7 বাৰ এণ্টি ক্লক ৱাইজ ঘূৰাব। যেতিয়া আপোনাৰ মূৰৰ ওপৰেদি ফিটকিৰি টুকুৰা ঘূৰাব, তেতিয়া মনৰ ভিতৰতে কৈ যাব যে সেই ফিটকিৰি টুকুৰাত যিমান নিগেটিভ এনাৰ্জি আছে সেইবোৰ যাতে ফিটকিৰি টুকুৰাত আহি যায়। তাৰ পাছত এই ফিটকিৰি টুকুৰা আপোনাৰ ঘৰৰ পৰা ওলাই প্ৰথমে পুৱা চাৰিআলিত এটাত থৈ আহিব। আৰু যেতিয়া থৈ আহিব, তেতিয়া এটা কথা মনত ৰাখিব যে ফিটকিৰি টুকুৰা থৈ ঘৰলৈ উভতি আহোঁতে পিছফালে ঘূৰি নাচাব আৰু কাৰো লগত কথা পাতি নাহিব। এই সৰু উপায়টো কৰাৰ ফলত আপোনাৰ নজৰ লগা বা মুখ লগা সমস্যাৰ পৰা উপশম পোৱাত বহু পৰিমাণে সহায় হ'ব।